এনকেটিভি দৰ্শকসকলক এই বিষয়ে অৱগত কৰিছে গুৱাহাটী মহানগৰীত যিসমূহ ব্ৰইলাৰ অৰ্থাৎ কুকুৰাৰ যিসমূহ ব্যৱসায়ী সেই ব্যৱসায়ীসকলে একাংশ ব্যৱসায়ী কিন্তু দাম বৃদ্ধি কৰিছে বুলি এক খবৰ পোৱা গৈছে আৰু বিভিন্ন বজাৰত আমি বিভিন্ন বজাৰত গৈছোঁ আৰু এই মুহূৰ্তত যদি আপুনি চাই তেনেহ'লে গণেশগুৰি বজাৰেই হওক জাপৰিগুগ বজাৰেই হওক বা গুৱাহাটী মহানগৰীৰ একাংশ বজাৰতহে কিন্তু দাম বাঢ়িছে আন একাংশত কিন্তু পূৰ্বৰ যি দাম সেই পূৰ্বৰ দামতেই কিন্তু তেওঁলোকে পূৰ্বৰ নিৰিখ অনুসৰি তেওঁলোকে গ্ৰাহকৰ পৰা ধন লৈছে এই মুহূৰ্তত মই গণেশগুৰি বজাৰত আছোঁ আৰু গণেশগুৰি বজাৰত কিমান দাম চলিছে মই সকলো কথা পাতিবলৈ চেষ্টা কৰিম এই মুহূৰ্তত ভিডিঅ' জাৰ্নেলিষ্ট আছিক আহমেদ আছে আছিক আহমেদে দেখাব বৰ্তমান সময়ত কিন্তু গণেশগুৰিৰ বজাৰেই হওক বা জাপৰিগুগ বজাৰেই হওক আন বজাৰসমূহত কিন্তু দাম বৃদ্ধি হোৱা নাই এইকাৰণে বৃদ্ধি হোৱা নাই তেওঁলোকে পূৰ্বৰ যি তেওঁলোকৰ নিৰিখ সেই নিৰিখতেই তেওঁলোকে ব্ৰইলাৰ তেওঁলোকে গ্ৰাহকক বিক্ৰী কৰিছে প্ৰথম কথা দ্বিতীয় কথা যদি চন্দনা চাই এই যিসমূহ ব্ৰইলাৰ নিয়ন্ত্ৰণ কোনে কৰে গুৱাহাটীৰ পৌৰ নিগমেই হওক বা যিসকল বিভাগীয় লোক সেই বিভাগীয় লোকসকলে কিন্তু ইয়াৰ ওপৰত গুৰুত্ব নিদিয়ে যাৰ পৰিপ্ৰেক্ষিতত একাংশ ব্যৱসায়ীয়ে যি নিৰ্বাচনী বতৰ বৰ্তমান সময়ত নিৰ্বাচনী এই বতৰৰ অজুহাত লৈ কিন্তু তেওঁলোকে দাম বৃদ্ধি কৰে যাৰ পৰিপ্ৰেক্ষিতত সৰ্বসাধাৰণ যিসকল লোক সেই লোকসকলৰ যথেষ্ট অসুবিধা হয় মই অকণমান কথা পাতিম অকণমান এফালে চাই দিলে মোৰ সুবিধা হ'ব মই আপোনাৰ কাষলৈ আহিছোঁ কিমান দাম এতিয়া গোটা ব্ৰইলাৰত কিমান দাম কটা ব্ৰইলাৰত কিমান দাম এতিয়া গোটাটো আমি 170 বেচি আছোঁ কাটাটো হয়তো যদি আজি আকৌ 5-6 টকা বঢ়াই যায় তেনেহ'লে 280কৈ বেচিব লাগিব কথা আমি 260কৈ বেচি আছিলোঁ তেতিয়া আমাৰ অলপ ৰেট কমিছে আজি 15-20 দিনমানৰ ৰেটটো মোটামুটি আছেই আৰু আজিকালি এতিয়া ৰেটটো মানে চাবি অলপমান ৰেট এতিয়া মানুহ নাই এতিয়া আপোনালোকে গম পাইছে যে মাৰ্কেটত আহিছে যে মানুহ আছে কি নাই মাৰ্কেটত একো চোৱা নাই যেতিয়া ঘপকৈ উঠিম বুলি কৈ উঠাই দিয়ে কোনো ৰেট বা মানুহ চোৱাৰ কোনো কথাই নাই কিয় লোক ইয়ালৈ নাহে কোনো ইয়াতে খাই খবৰে নলয় আৰু কি ক'ম আৰু এইবিলাক যেতিয়া ইচ্ছা তেতিয়া উঠাই দিয়ে কথা এতিয়া মানে বিজনেছবিলাক বেয়া হৈছে আৰু লাভ বা হেৰিবিলাক নোহোৱা হৈছে গণেশগুৰি বজাৰত 1 কেজি মানে কটা ব্ৰইলাৰ 280 টকাত পায় 280 টকা 1 কেজি কটা মাংসৰ দাম 280 টকা বৰ্তমান ইয়াৰ আগত কিমান আছিল 260 আছিল 260 20 টকা কেতিয়া বাঢ়িছে কিমান দিন 15-20 দিনৰ পৰা 2-4 টকাকৈ উঠা নামা চলি থাকে এইটো বস্তু হয়তো আজি বাঢ়িছে যে 5 টকা কালি আকৌ 2 টকা কমাইছে আৰু এনেকৈ 6 টকা একদিন বাঢ়িছে এনেকুৱাকৈ বাঢ়ি আৰু যোৱাকালি পৰহিৰ পৰা আকৌ অলপকৈ বাঢ়ি আছে এই দামটো যে বৃদ্ধি হয় কেনেকৈ বৃদ্ধি হয় মানে ধৰক কিছুমানে নিজৰ খিয়ালখুচিত বৃদ্ধি কৰে নে নাই এইটো আমি এইটো কেনেকৈ কম এতিয়া সিহঁতে তেখেতসকলে যোন কোম্পানী আছে এইটো কোম্পানীবিলাকে গম পাব এইটো আৰু আপোনালোকে গম পাব এইটো চাই খচৰি ল'লেই হ'ল এইটো মই কেনেকৈ কম এতিয়া যেতিয়া ধৰক আপুনি 1 কেজি ব্ৰইলাৰ যেতিয়া 260 টকাত বিকি থাকে যেতিয়া ধৰক 2 দিন বা 3 দিনৰ পাছত যেতিয়া একেগৰাকী গ্ৰাহকেই যেতিয়া 280 টকাত কিনিবলগীয়া হয় আপোনাক কেনেধৰণৰ প্ৰশ্ন কৰে তেতিয়া কয় যে কালি আকৌ 260 টকা আছিল আজি আকৌ 280 আমি তেতিয়া ক'ব লাগে যে কালি কম আছে আজি অলপ বাঢ়িছে সেইটো কাৰণে বঢ়াই দিছোঁ কেতিয়াবা মৰ্যাদা হিচাপে কেতিয়াবা কমাই দিয়ে বা আজি নালাগে কালি পাই লৈ ল'বা তে সেনেকৈ 2-4 দিন পাছত উলি উঠাই লোৱা হয় কিমান দিন ধৰি আপুনি ইয়াত দোকান দি আছে মই 2016 পৰা চলি আছোঁ ইয়াত 2016 চনৰ পৰাই বিভাগীয় কোনো লোক আজিলৈকে আপুনি দেখাই নাই বিভাগীয় এইবিলাকতো আমি দেখা নাই অহাই নাই ইয়াত এতিয়ালৈকে বা খাই খবৰ বা কেনে দাম কি কথা কি এইবিলাক নাই এতিয়া আগতে আছিল মোটামুটি 100 টকা হ'লে নিউজ আহি জমা হয় আজিকালি 100 কি 150 টকা হ'লেও খাই খবৰ নাই কোনো গুৰুত্ব নাই গুৰুত্ব ল'ব লাগে অলপ চাই চিন্তি আৰু এটা কথা মই সুধিব বিচাৰিছোঁ গণেশগুৰি বজাৰকে হওক বা আন প্ৰান্তত দাম কিছু বৃদ্ধি হোৱা নাই কিছু একাংশ অসাধু ধৰক ব্যৱসায়ীয়ে 300 টকা পৰ্যন্ত ক'ৰবাত চলাইছে নেকি সেইটো মই এতিয়া ক'ব নোৱাৰিম কাৰ কেনেকৈ কি ৰেট এতিয়া আমি এতিয়া মাৰ্কেটত চলি আছোঁ এটা মাৰ্কেটৰ হিচাপত ৰেট মতে চলি যাব লাগিব আনলিগেল চলিলে আমি কেনেকৈ হ'ব তেতিয়া ক'ব নহয় যে ইমান দাম হোৱা নাই ইমান দাম আৰু যিটো লিগেল দাম আছে সেইটো বস্তু আমি বেছি যাই আছোঁ ন হয় নাই সেইটোৱে কথা এতিয়া নাজানো এতিয়া বাৰু ক'ৰবাত যদি দাম বেছিকৈ লৈছে তেনে সিহঁতেও বেছিকৈ লৈছে কিন্তু আমি যিটো লিগেলকৈ দাম বাঢ়ি আছে তেতিয়া আমি কৈ পেলাই আমি লৈ লওঁ বাছ ধন্যবাদ জনাইছোঁ এইগৰাকী হৈছে চন্দনা এগৰাকী তেওঁ ব্যৱসায়ী আৰু তেখেতে বাৰে বাৰে এটা কথা কৈছে যে এই বিগত এটা সপ্তাহ ধৰি প্ৰায় ইয়াৰ আগত তেওঁলোকে 260 টকাত তেওঁলোকে বিক্ৰী কৰিছিল বৰ্তমান সময়ত 280 টকাত তেওঁলোকে বিক্ৰী কৰিছে আন এটা কথা মই ক'ব বিচাৰিছোঁ চন্দনা বাৰে বাৰে সেই কথা কৈছোঁ একাংশ অসাধু ব্যৱসায়ীয়ে কিন্তু বৰ্তমান সময়ত গুৱাহাটী মহানগৰীত 280 টকাৰ পৰিৱৰ্তে 300 টকাও কিন্তু কিছু স্থানত ব্ৰইলাৰ কিন্তু তেওঁলোকে বিক্ৰী কৰিছে যাৰ পৰিপ্ৰেক্ষিতত কিন্তু মহানগৰবাসীৰ যথেষ্ট অসুবিধা হৈছে কালিৰ 2টা দিন পূৰ্বে তেওঁলোকে 260
260 টকাত কিনিবলগীয়া হৈছে বা 280 টকাত ক্ৰয় কৰিবলগীয়া হৈছে ব্ৰইলাৰ বৰ্তমান সময়ত কিন্তু তেওঁলোকে 300 টকা পৰ্যন্ত কিন্তু একাংশ ব্যৱসায়ে কিন্তু বৃদ্ধি কৰিছে এই মুহূৰ্তত প্ৰশ্ন হয় যে এই যিসমূহ ব্ৰইলাৰ সেই ব্ৰইলাৰসমূহ বা এনেসমূহ ব্যৱসায় হাঁহ কুকুৰাই হওক কোনে নিয়ন্ত্ৰণ কৰে গুৱাহাটী পৌৰ নিগমে ইয়াৰ ওপৰত কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে বাৰে বাৰে সংবাদ মাধ্যমত এনেসমূহ বাতৰি সম্প্ৰচাৰিত হয় তাৰ পাছতেই বিভাগীয় এগৰাকীৰ পৰা দুগৰাকী ব্যক্তি এই স্থানলৈ আহিব তাৰ পাছত কিন্তু তেওঁলোকৰ যিসমূহ দায়িত্ব সেই দায়িত্বসমূহ সামৰে যাৰ পৰিপ্ৰেক্ষিতত কিন্তু সৰ্বসাধাৰণ আপোনাৰ মোৰ দৰে এইসকল সৰ্বসাধাৰণে কিন্তু দুৰ্ভোগ ভুগিবলগীয়া হয় মহানগৰবাসীৰ সজাগ হওক আৰু সচেতন হওক নিৰ্বাচনৰ আলম লৈ কিন্তু তেওঁলোকে একাংশ অসাধু ব্যৱসায়ী গুৱাহাটী মহানগৰী বিভিন্ন স্থানত কিন্তু তেওঁলোকে দাম বৃদ্ধি কৰিছে যাৰ পৰিপ্ৰেক্ষিতত যথেষ্ট অসুবিধা হৈছে